হেল্ল' গাইজ, মই বৰ্তমান উপস্থিত আছোঁ দিল্লীৰ সৰোজনী মাৰ্কেট। একচুৱেলি সৰোজনী মাৰ্কেট বুলি ক'লে সকলোৱে চিনি পায়। সৰোজনী মাৰ্কেট এখন বিখ্যাত বজাৰ হয়। ইয়াত কাপোৰ কানিৰ পৰা আদি কৰি কি বস্তু পায় আমি শুনিছিলোঁ যে বহুত কম পইচাত পায়। মই একচুৱেলি দেখিছিলোঁ, কিন্তু মই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনালোঁ। কিমান কম পইচাত বস্তু পায় আপোনালোকে চাই থাকক। একচুৱেলি সৰোজনী মাৰ্কেটলৈ যদি আপোনালোকে দিল্লীৰ পৰা আহে, নিউ দিল্লীৰ পৰা যদি আহে, তেতিয়াহ'লে ডাইৰেক্ট মেট্ৰ' ষ্টেচনত উঠি দিয়ক। মেট্ৰ' ষ্টেচনত উঠি পেলাই সৰোজনী নগৰ মেট্ৰ' ষ্টেচনলৈ আপোনালোকে টিকেট কৰক আৰু গুচি আহক। আৰু সৰোজনী নগৰ আপোনালোকে মেট্ৰ' ষ্টেচনৰ পৰা আপোনালোকে যদি চাই, এইটো হৈছে 2 নম্বৰ মেট্ৰ' ষ্টেচন। আৰু আগলৈ যদি যায় তেতিয়াহ'লে 1 নম্বৰ আছে। 1 নম্বৰটোত নামিব ডাইৰেক্ট সৰোজনী মাৰ্কেট। এয়া চিধা 1 নম্বৰ গেট, মেট্ৰ' ষ্টেচনৰ 1 নম্বৰ গেট। আৰু এইফালেদি যদি চিধা চাই তেতিয়াহ'লে এয়া হৈছে সৰোজনী মাৰ্কেট। একচুৱেলি দিল্লীৰ ফেশ্বন আৰু মানালীৰ বতৰ কেতিয়া চেঞ্জ হৈ যায় ঠিক নাই। আপোনালোকে যদি ট্ৰেণ্ডৰ লগত যদি মিলি থাকিব বিচাৰিছে, যদি দিল্লী আহে, তেতিয়াহ'লে সৰোজনী নগৰলৈ আহক, সৰোজনী বজাৰলৈ আহক। আৰু সৰোজনী বজাৰখিনি নতুন ফেশ্বন, খুব কম পইচাত আপোনালোকে নতুন ফেশ্বন আপোনালোকে ট্ৰেণ্ড দেখা পাব। নতুন বস্তু, যিবোৰ নতুন বস্তু ওলাই আছে সেইখিনি আপোনালোকে দেখা পাব। চিধা এয়া হৈছে সৰোজনী মাৰ্কেট। আৰু এইফালেদি এনেকৈ আহি পেলাই চেক আছে, এইফালেদি গৈ ভিতৰলৈ কিমান মানুহ চাওক আপোনালোকে যে চাই কিমান মানুহ চাওক। বাকী আপোনালোকক দেখাই আছো। এতিয়া সম্পূৰ্ণ সৰোজনী মাৰ্কেটলৈ আহি গ'লো, আপোনালোকক বস্তুবোৰ দেখাই আছো, মানুহৰ ভিৰ দেখাই আছো, বস্তু দেখাই আছো। এইখিনি বস্তু ওলাই আছে, এইবোৰ গ্লাছ হয়। আপোনালোকে যদি চাই তেতিয়াহ'লে 50 ৰুপিছত টপ, কি সুন্দৰ টপ আপোনালোকে চাওক। 50 ৰুপিছত 100 ৰুপিজ। এইবোৰ যদি চাই তেতিয়াহ'লে 100 ৰুপিছত। এইবোৰ 200 গাৰ্লছৰ হয়, একচুৱেলি বয়জৰ 200 ৰুপিছত পেণ্ট দি আছে। লেডিজ বেগ যদি দেখুওৱা হয়, লেডিজ বেগৰ তেতিয়াহ'লে এয়া চাওক, লেডিজ বেগ ধৰি লওক 100 টকা 50 টকা তেনেকুৱা ৰেটত দি আছে। এইবিলাক হাফ পেণ্ট হয়। আপোনালোকে যি চাই 60 ৰুপিছত এয়া লেডিজ পেণ্ট, হাফ পেণ্ট 200, 150 এনেকুৱা ধৰণৰ। মানে মই যদি দেখাবলৈ যাওঁ তেতিয়াহ'লে মই আচৰিত হৈ গৈছোঁ। মই দেখি আচৰিত হৈ গৈছোঁ যে ইমান সস্তাত কেনেকৈ দিব পাৰে। সেইটো কাৰণে মই ভাবিছোঁ এইটো আপোনালোকৰ ভিডিঅ' বনাওঁ। একচুৱেলি মই দিল্লী আহিছিলোঁ। মই ইয়াত দিল্লীত প্ৰায় এসপ্তাহমান থাকি পেলাই মই গুজৰাট গুচি গৈছিলোঁ। আপোনালোকে জানে, গুজৰাট গৈ পেলাই মই আকৌ মুম্বাই গুচি গৈছিলোঁ। কিন্তু মোৰ হঠাৎ আকৌ দিল্লীত কাম ওলালে। হঠাৎ আকৌ মুম্বাইৰ পৰা চিধা মই দিল্লীলৈ গুচি আহিলোঁ। আৰু দিল্লীত আহি পেলাই মই যিটো দিল্লীলৈ অহা যিটো ফ্লাইটৰ যিটো ভিডিঅ' সেইটো মই আপোনালোকক দিছোঁ। বাকী মই ভাবিলোঁ যে নাই, মই সৰোজনী মাৰ্কেটৰ ভিডিঅ'টো আপোনালোকলৈ বনাই দিওঁ, আপোনালোকে চাই থাকক। 200, 250, 100, খুব 100 টকা এনেকুৱা ধৰণৰ। আপোনালোকে বহুত 80 ৰুপিছত ধৰি লওক, 80 ৰুপিজ তেনেকুৱা ধৰণৰ হয়। বহুত কম পইচাত মানে ধৰি লওক। মই সেইকাৰণে আপোনালোকলৈ বনালোঁ 50 ৰুপিছত। যদি আপোনালোকে যদি চাই তেতিয়াহ'লে খুব সুন্দৰ খুব সুন্দৰ। এইফালে যদি চাই 150 টকা, 150 টকাত যদি আপোনালোকে চাই এইটো এয়া 200, এইটো হৈছে 100ত, এয়া 250। আপোনালোকক যদি দেখাওঁ 250 এইবোৰ ধুনীয়া হয়, মানে যথেষ্ট ধুনীয়া হয়। ইয়াত একচুৱেলি লেডিছৰে নহয়, জেন্টছৰো পোৱা যায়। যদি জেন্টছৰ দেখাবলৈ যাওঁ, এইবোৰ জেন্টছৰ এইবোৰ টি চাৰ্ট আছে। এইবোৰ খুব সুন্দৰ টি চাৰ্ট, চেণ্ডেল, জোতা লেডিছৰো আছে, জেন্টছৰো আছে। জেন্টছ আৰু লেডিছ দুইটাই আছে। আৰু লেডিছৰ একচুৱেলি বেছি তেওঁলোকে ৰাখে। লেডিছ বুলি ক'লে লেডিছৰ বেছি তেওঁলোকে ৰাখে, জেন্টছৰ অলপ কম। আৰু তথাপিতো কিন্তু বহুত বেছি সঁচা। 50 টকা মানে ধৰি লওক 30-40 টকাৰ পৰা বস্তু আছে। মই আচৰিত আৰু দেখি পেলাই 30-40 টকা পৰা। মানুহ মানে ইমানেই ভিৰ হয় নহয়। এয়া আপোনালোকে দেখিয়ে আছে কিমান ভিৰ হয়। তাৰ ভিৰৰ মাজে মাজে মই আহি আছোঁ। এইবোৰ হৈছে টি চাৰ্ট। এইবোৰ যদি দেখাওঁ মই, এইবোৰ জেন্টছৰ টি চাৰ্ট। জেন্টছ নে লেডিছ ধৰিব পৰা নাই। এইবোৰ ইউনিচেক্স হয়, কিছুমান ইউনিচেক্স হয়। এয়া এইবোৰ আপোনালোকে চব লেডিছৰ এইবোৰ নতুন ফেশ্বন আপোনালোকে দেখিছে। এইবোৰ এইটো যদি আপোনালোকে চাই তেতিয়াহ'লে এইখিনি লেডিছৰ কিমান, এইখিনি বহুত কম পইচাত, মানে বহুত কম পইচাত এইখিনি আপোনালোকে সৰোজনী মাৰ্কেটত দিল্লীত পাই যাব। এয়া আপোনালোকক চিধা দেখাইছোঁ 100 টকা। মানুহে যেতিয়া বজাৰ কৰে, ধৰি লওক বজাৰ কৰি পেলাই সৰু বেগ এটা লৈ আহে, লাষ্টত কিন্তু ধৰি লওক ডাঙৰ বেগ কিনি পেলাই গুচি যায়। মানে সেইকাৰণে এই বজাৰখনত এটা ভাল বিজনেছ চলি আছে বেগৰ। মানে মানুহে ধৰি লওক এতিয়া আহে সৰু বেগ এটা লৈ পেলাই, লাষ্টত 100-150 টকাকৈ বহুত বস্তু কিনি লয়। এতিয়া নিবলৈতো জেগা নাথাকে, লাষ্টত বেগ বিক্ৰী কৰি থাকে। মই আপোনালোকক দেখুৱাম, মই দেখিছিলোঁ তেতিয়া মই ভিডিঅ'ত শ্বুট কৰি থকা নাছিলোঁ। মই আপোনালোকক দেখুৱাম। লাষ্টত এটা বেগ এটা বস্তু বেগ কিনেগৈ আৰু লাষ্টত মই দেখিছোঁগৈ যে এটা বেগ কিনিবগৈ। আৰু সেইটো তেওঁলোকৰ ভাল বিজনেছ চলি আছে। এইবোৰ যদি চাই আপোনালোকে 200, এইবোৰ 100 বহুত কম পইচা। এইবোৰ হৈছে 80 লেডিছ আইটেম, এইবোৰ 80 হয়। মাত্ৰ আপোনালোকে এই বজাৰখনত বহুত কম পইচাত ধৰি লওক 50-60 টকাৰ পৰা 200-300 তেনেকুৱালৈকেহে মই দেখিছোঁ। 500-1000 টকা বস্তু মই দেখাই নাই। ধৰি লওক 1000 টকা বস্তু দেখাই নাই। মানে ইমানেই কম পইচাত পাব আপোনালোকে, ইমানেই কম পইচাত আপোনালোকে যদি চাই তেতিয়াহ'লে আপোনালোকে যদি চাই এইবোৰ জোতা, আপোনালোকক মই যদি জোতা দেখাবলৈ যাওঁ, এইবোৰ 300 টকা।
300 টকা 350 টকা 500 টকা 150 টকা এবং নতুন নতুন মই একেখিনিকে দেখাই থকা নাই মানে ভাগৰ লাগি যাব দেখাই দেখা আমনি লাগি যাব ভিডিঅ'টো আপোনাৰ 1 ঘণ্টাটো শেষ নহ'ব এনেকুৱা হয় এইটো হৈছে 80 ৰুপিছ লেডিছৰ এইখিনি 80 এইটো জেন্টছৰ 350 লেডিছৰ নে জেন্টছৰ ধৰিব পৰা নাই মাত্ৰ 350 আপোনালোকক মই এই বেগৰ কথা যে কৈছিলোঁ মানুহে ধৰি লওক বেগ প্ৰথমতে নানে কিন্তু লাষ্টত বেগ কিনি লৈ যায় এয়া চব বেগৰ কাৰণে ৰৈ আছে মানুহে এয়া বেগ এওঁলোকৰ ভাল বিজনেছ চলি যায় বেগটো লাষ্টত ল'বগৈ লাগিব সেইটো কথা ল'বলৈ মানে বাধ্য আৰু বেগটো ল'বগৈ লাগিব মানে বেগটো ল'বলৈ লাষ্টত মানুহ বাধ্য সেইকাৰণে বেগ এই মানুহখিনি মাৰ্কেট ভালকৈ চলি যায় মানে বজাৰটো ভালকৈ হৈ যায় ভাল বিজনেছ চলে আৰু এওঁলোকৰ এইবোৰ হৈছে 30 ৰুপিছ 30 ৰুপিছত আপোনালোকে চাওক লেডিছৰ এইবোৰ 30 ৰুপিছ একচুৱেলি সৰজনী মাৰ্কেটত ইণ্টাৰেষ্টিং বস্তু এটা দেখিলোঁ মাৰ্কেটবোৰ আপোনালোকে চাওক আকৌ নতুনকৈ হেৰি কৰিছে মানে কি বুজিলে কিহৰ কাৰণে গম পাইনে পুলিচ যেতিয়া আহে গোটেই মাৰ্কেটখনৰ মানে ভিতৰলৈ সোমাই দিয়ে ফাইন লাগে বস্তুখিনি লৈ গুচি যায় য'তে ত'তে তেওঁলোকে বস্তু থ'ব নোৱাৰে নিয়ম মতে কিন্তু যেতিয়া পুলিচ গুচি যায় আকৌ গোটেইখন মাজে চাজে ৰাস্তাই মানে বস্তু উলিয়াই দিয়ে মইতো ইণ্টাৰেষ্টিং দেখিলোঁ এতিয়া তেওঁলোকে আকৌ বস্তুখিনি বাহিৰলৈ উলিয়াইছে মানে এয়া আপোনালোকে চাওক এয়া বাহিৰলৈ উলিয়াইছে দেখিছে এয়া মানে ধৰি লওক চেকিঙত যদি আহে তেতিয়াহ'লে ভিতৰলৈ সোমাই দিয়ে নহ'লে ফাইন লাগে গোটেই বস্তুখিনি তেওঁলোকে লৈ গুচি যায় মানে তেওঁলোকক মই এজন মানুহক সুধিলোঁ এজন শ্বপকিপাৰক মই সুধিলোঁ যে এইটো কিয় হয় মানে তেওঁলোকৰ কথা এটাই ক'লে যে একচুৱেলি তেওঁলোকক এটা সীমা দিছে সেই সীমাখিনি ভিতৰতহে তেওঁলোকে বিজনেছ কৰিব পাৰিব য'তে ত'তে তেওঁলোকে কাপোৰৰ ষ্টল লগাব নোৱাৰিব সেইকাৰণে মানে যেতিয়াই যদি য'তে ত'তে তেওঁলোকে লগাই দিয়ে বিজনেছটোৰ কাৰণে মানে যেতিয়া ইনস্পেকশ্যনত আহে তেতিয়া তেওঁলোকে ঘপককৈ ভিতৰলৈ সোমোৱাই দিয়ে আৰু লগালগ আকৌ যেতিয়া গুচি যায়গৈ তেতিয়া আকৌ বাহিৰলৈ উলিয়াই দিয়ে এইটো মানে ধৰি লওক 5 মিনিট 3 মিনিট তেনেকুৱা আৰু মানে মই 5 মিনিটমান দেখিলোঁ আৰু 5 মিনিটমানৰ পিছত আকৌ ভিতৰলৈ ভৰাই দিলে তেওঁলোকে এইবোৰ হৈছে 250 লিখা আছে ফিক্স প্ৰাইচৰ পাছতো তেওঁলোকে কমাই দিয়ে কেতিয়াবা মেক্সিমামে নকমাই বাৰু যদি ফিক্স প্ৰাইচ বুলি লিখা থাকে সেইটোত মেক্সিমামে নকমাই কিন্তু কিছুমানে ইয়াৰ মাজতো তেওঁলোক কমাই দিয়ে কিন্তু মানে সেই 1000 টকা বস্তুটোকে যদি আমি বাহিৰত বেলেগত যদি কিনিবলৈ যাওঁ সেইটো 3000 বা 4000 টকা ভৰিব মানে সেইটো কাৰণে ইয়াৰ পৰা কিনিবলৈ আহে বেগটো কিনি ল'লেও 200 টকা দি বেগটো কিনি ল'লেও বা 150 টকা দি বেগটো কিনি ল'লেও একো লোকচান নহয় মানে ইণ্টাৰেষ্টিং কথা মই এতিয়া আকৌ কেইটামান ল'ৰা লগ পালোঁ মই প্ৰতিটো জেগাতে লগ পালোঁ যেতিয়া ভিডিঅ' বনাই থাকোঁ নহয় তেতিয়া মই প্ৰতিটো জেগাতে কোনোবা মানুহ লগ পাওঁ যেতিয়া শ্বুট কৰি থাকোঁ তেতিয়াহ'লে কোনোবাই সদায় যে তোমাৰ চেনেলৰ নামটো কি তেওঁলোকেও মানে ভিডিঅ' বনায় মানে সৰজনী মাৰ্কেটত দিনটোত আপোনালোকে যদি ইউটিউবত চাই দিনটোত ভিডিঅ' বনোৱা মানুহ বহুত বনে সৰজনী মাৰ্কেট বুলি নহয় আৰু য'তে ত'তে আজিকালি এইটো মানে বেলেগ হৈ চবেই বনাবলৈ আৰম্ভ কৰি দিলে ভিডিঅ' মানে চবেই বুলি নকওঁ মানে প্ৰায় মানুহে ধৰি লওক যেতিয়া শ্বুট কৰি থাকোঁ তেতিয়া সোধেহি যে তোমালোকৰ চেনেলৰ নাম কি কেতিয়া আৰম্ভ কৰিলা এনেকুৱা ধৰণৰ কথা আৰু হিন্দী ধৰি লওক আৰু তেতিয়া তেওঁলোকৰ চেনেলটো মই ছাবস্ক্ৰাইব কৰি দিওঁ ময়ো চাওঁ তেওঁলোকৰ ঘৰত নতুন থাকে কিছুমান পুৰণা থাকে কিন্তু যথেষ্ট তেওঁলোকে মানে হেল্প কৰে মানে কেনেকৈ ধৰণৰ কি কৰিব লাগিব কয় আৰু বা মোৰ পৰা সোধে সেই তেনেকুৱা জেন্টছৰ এইবোৰ টুপি হয় দেখিছে আপোনালোকে এডিডাছ পুমা এনেকুৱা ধৰণৰ লিখা আছে জেন্টছ ইউনিচেক্স হয় একচুৱেলি এইবোৰ হৈছে বাচ্ছাৰ কাপোৰ সৰু ল'ৰা ছোৱালীৰ কাপোৰ হয় ভাল বস্তু এটা দেখিছোঁ এইখিনি যদি চাই তেতিয়াহ'লে কিমান ধুনীয়া চাওকচোন আপোনালোকে লেডিছৰ এইখিনি লেডিছৰ 100 200 350 500 তেনেকুৱা ধৰণৰ হয় খুব সুন্দৰ হয় এইবোৰ দেখিছে নতুন ফেশ্বন হয় নাই ভাল লাগিছে এইবোৰ কিমান সুন্দৰ চাওকচোন আপোনালোকে এইবোৰে আৰু লেডিছৰ এনেকুৱা ধৰণৰ ফেশ্বনৰ কাৰণে ইয়ালৈ বেছিকৈ আহে সেইকাৰণে দিল্লীৰ ফেশ্বন আৰু মই কৈছোঁ মানালীৰ ধৰি লওক বতৰ একো ধৰিব নোৱাৰি মানে কেতিয়া চেঞ্জ হৈ যায় ধৰিব নোৱাৰি যেতিয়াই চেঞ্জ হৈ যায় নতুন মাল ইয়ালৈ আহি গুচি যায় খুব কম পইচা কেনেকৈ দিব পাৰে মই নাজানো কিন্তু মই চাইছিলোঁ ছেকেণ্ড হেণ্ড বুলি ভাবিছিলোঁ কিন্তু ছেকেণ্ড হেণ্ড নহয় আপোনালোকে সেইটো নক'ব ছেকেণ্ড হেণ্ড নহয় একেবাৰে নতুন হয় মই কৈছোঁ নহয় দিছে ইমান সস্তাত নতুন হয় মই আপোনালোকক কেইবা জেগাতো মই চেক চাইছোঁ যে এইবোৰ একচুৱেলি ছেকেণ্ড হেণ্ড ইমান কম পইচা দিছে কিন্তু ছেকেণ্ড হেণ্ড হয় একেবাৰে নতুন 50 টকাত আপোনালোকে চাই তেতিয়াহ'লে এইখিনি কিমান ধুনীয়া চাওকচোন এইখিনি ছেকেণ্ড হেণ্ড কেতিয়াও নহয় এইখিনি নতুন মই চাই পেলাইহে মই ভিডিঅ'টো বনাইছোঁ মানে মই এনেই কোৱা নাই এইখিনি চল হয় 150 টকা এই যদি চাই 150 টকা ফাইনেলি গাত মোবাইল কভাৰৰ পৰা আদি কৰি লেডিছৰ কাপোৰ হওক জেন্টছৰ কাপোৰ হওক খাৰু মণি জোতা চেণ্ডেল বেগ সকলোখিনি এই সৰজনী বজাৰত পাই যাব তেতিয়াহ'লে এইবাৰৰ পৰা যদি আপোনালোক যদি দিল্লী আহে এই সৰজনী মাৰ্কেটখন এবাৰ আহিব এবাৰ চাবহি আপোনালোকে বস্তু নিকিনিলেও এবাৰ চাবহি একচুৱেলি মই কোৱাৰ ধৰণে হয়নে নহয় আপোনালোকে চাবহি তাৰপাছত আপোনালোকে গম পাব একজেক্টলি আপোনালোকে তেতিয়াহে গম পাব ফাইনেলি গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি আপোনালোকে ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব লাইক কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ